Hello guys, welcome back to my YouTube channel. আহিগল ভাল খবৰ ৰাজ্যৰ যিসকল মানুহে চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেওঁলোকৰ আজিৰ এখন ভিডিঅ' সম্পূৰ্ণ তেওঁলোকৰ আগত যিখিনি চৰকাৰী ঘৰৰ ভিডিঅ' দিয়া আছে সকলোতকৈ আজিৰ এখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ইয়াত যিখন আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছ সেইখন কেনেকৈ চেক কৰিব বা আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছত পৰিয়ালৰ কোন সদস্যৰ নামটো অনলাইনত আছে সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছত যিজনৰ ব্যক্তিৰ নামত আছিল বা তেওঁ যদি এতিয়া কিবা কাৰণত তেওঁৰ মৃত্যু হৈছে তেনেহলে ইয়াত যিকেইজন সদস্য নামবিলাক অনলাইনত শ্ব' কৰিব তেওঁলোকৰ যদি তেওঁৰ নামত যদি চৰকাৰী ঘৰ আছিল তেনেহলে আজি ইয়াত যিকেইজন সদস্য আছে পৰিয়ালৰ যিকোনো সদস্যৰ নামত সেই ঘৰখন ল'ব পাৰিব আৰু সেইকাৰণে আপোনাৰ নামত যদি চৰকাৰী ঘৰ আছিল বা আপোনাৰ পৰিয়ালত যদি কোনোবা সদস্যৰ চৰকাৰী ঘৰ আছিল কিন্তু তেওঁৰ যদি এতিয়া কিবা কাৰণত মৃত্যু হৈছে বা তেনেহলে বাকি যিকেইজন সদস্যৰ নামবিলাক অনলাইনত শ্ব' কৰিব আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছত তেওঁলোকে সেই আৱাস প্লাছৰ যিটো ঘৰ বা 2018 বৰ্গৰ যিটো চৰকাৰী ঘৰ সেইখন তেওঁলোকৰ পৰিয়ালৰ আন সদস্যও তেওঁলোকে লাভ কৰিব পাৰিব আৰু সেইকাৰণে আপোনাৰ যিখন আৱাস প্লাছৰ যিটো ফেমিলি মেম্বাৰ ডিটেইলছ আপোনাৰ কেনেকৈ চেক কৰিব বা কোন কেইজন সদস্যৰ নামবিলাক আছে সম্পূৰ্ণ আজিৰ এখন ভিডিঅ'ত চাব পাৰিব আৰু ইয়াত যিখন চাবলৈ পাইছে পেজ ওপেন আছে ইয়াত চাবলৈ পাইছে ষ্টেট নেম আৰু তাৰপিছত আপোনাৰ আৱাস প্লাছ আইডি বা আপোনাৰ চৰকাৰী ঘৰৰ যিখন আইডি সেই আইডিখন বহাই দি গেট ফেমিলি মেম্বাৰ ডিটেইলছত ক্লিক কৰিলে আপুনি এনেকৈ চাব পাৰিব কাৰ নামত চৰকাৰী ঘৰখন আছে বা আৰু পৰিয়ালৰ কোন সদস্য আছে অনলাইনত সম্পূৰ্ণ এনেকৈ শ্ব' কৰিব ইয়াত নামবিলাক দিয়া থাকিব আৰু যিটো সেলফ বুলি লিখা আছে তেওঁৰ নামতে চৰকাৰী ঘৰ আছে যদি তেওঁৰ কিবা কাৰণত মৃত্যু হৈছে তেনেহলে পৰিয়ালৰ আন সদস্য ইয়াত যিজনৰ নাম ইয়াত শ্ব' কৰিছে বাকি ইয়াৰ পৰা যিকোনো এজন সদস্যৰ নামত আপুনি সেই ঘৰখন লাভ কৰিব পাৰিব সেইকাৰণে আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছ যদি এতিয়ালৈকে নামবিলাক চোৱা নাই তেনেহলে আপুনি এবাৰ হলেও চাব কাৰণ আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছৰ জৰিয়তে আপুনি যদি চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহলে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ পাব আৰু মই এই ভিডিঅ' ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দি দিম আৰু সেইটো লিংকৰ পৰা আপুনি ক্লিক কৰি আপোনাৰ ষ্টেটাছখন চাব পাৰিব আৰু ডাইৰেক্ট আপোনাৰ ইয়াত অসমখন সিলেক্ট কৰি দিব তাৰপিছত আপোনাৰ আৱাস প্লাছ যেটো আইডি সেইটো বহাই দিব আৰু ক্যাপচা দিয়া থাকিলে ক্যাপচাখন বহাই দি আপুনি গেট ফেমিলি মেম্বাৰ ডিটেইলত ক্লিক কৰিলে আপুনি এনেকৈ আপোনাৰ ষ্টেটাছখন চাব পাৰিব যে আপোনাৰ আৱাস প্লাছ আইডিখনত আপোনাৰ অনলাইনত কাৰ নাম শ্ব' কৰিছে সম্পূৰ্ণ আপুনি লিষ্টখন চাব পাৰিব আৰু আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছত পৰিয়ালৰ যিকোনো সদস্যৰ নামত ঘৰখন ট্ৰান্সফাৰ কৰি তেওঁলোকে ল'ব পাৰে আৰু সেইকাৰণে আজিৰ এখন ভিডিঅ' যিসকল নাজানে তেওঁলোকে সকলো নিজৰ আত্মীয় নিকটতম ওচৰ পাজৰে যিকেইজন মানুহ আছে সকলোকে শ্বেয়াৰ কৰি দিব যদি কোনোবাৰ এনেকুৱা ধৰণৰ হৈছে যে তেওঁৰ পৰিয়ালত যিজনৰ নামত চৰকাৰী ঘৰ আছিল কিন্তু তেওঁৰ নামটো এতিয়া বা তেওঁৰ কিবা কাৰণত মৃত্যু হৈছে তেনেহলে পৰিয়ালত যদি কোনোবা সদস্য আছে যোগ্য হিতাধিকাৰী আছে তেনেহলে তেওঁৰ নামতহে চৰকাৰী ঘৰখন লাভ কৰিব পাৰিব যদি অনলাইনত আৱাস প্লাছ ফেমিলি মেম্বাৰ ডিটেইলছত তেওঁৰ নামটো শ্ব' কৰে